ভগৱান শ্ৰীকৃষ্ণই কৈছে, যদি কোনোবাই আপোনাৰ অবিহনে সুখী, তেন্তে তেওঁ সুখী হবলৈ দিয়ক। তেওঁ পিছত খেদি কেতিয়াও আত্মসন্মান হেৰুৱাব নালাগে। মৌন হৈ থকা ব্যক্তিজনৰ ভিতৰত সদায় সত্য পোৱা যায়, আনহাতে মিছলীয়া সদায় হুলস্থুল কৰে। জীৱনটো ইমান ছুটি নহয়। মানুহে দেৰিকৈ জীয়াই থাকিবলৈ আৰম্ভ কৰে, কিন্তু জীয়াই থকা বাট বুজি পোৱালৈ ঘূৰি অহাৰ সময় হয়। ৰাতি কান্দি কান্দি শুইও ৰাতিপুৱা সাৰ পাই কাকো অনুভৱ কৰিবলৈ নিদিয়ে। জীৱনেও এইটো দক্ষতা শিকাইছে। যদি আপুনি কাৰোবাক ভাল পায়, তেন্তে ইমানেই কৰক যে যেতিয়াই তেওঁ বিপদত পৰে, তেতিয়াই তেওঁ প্ৰথমে আপোনাক মনত পেলায়। জীৱনে এটা কথা শিকাইছে, বন্ধু বা প্ৰেম যিয়ে নহওক, কিন্তু কেতিয়াও কাৰো পৰা একো আশা নকৰিব। প্ৰায় আনক সুখী কৰিবলৈ চেষ্টা কৰা লোকসকলৰ হৃদয় ভাগি যায়। যদি আপোনাৰ চিন্তাধাৰা সুন্দৰ হয়, তেন্তে সকলো ভাল দেখা যায়। যদি প্ৰেম সঁচা হয়, তেন্তে আপোনাক পৰীক্ষা নকৰে, কিন্তু আপোনাৰ বাবে অপেক্ষা কৰিব। মানুহবোৰ ইমানেই অদ্ভুত যে এটা সৰু কথাত ধৰি মানুহজনক এৰি থৈ যায়। কান্দিলে বিষ শেষ নহয়, যদিও নিশ্চিতভাৱে হৃদয়ক শান্তি দিয়ে। বেয়া চৰিত্ৰ মানুহ আৰু সন্মানৰ ক্ষেত্ৰত ইগনৰ প্ৰয়োজন। জীৱনৰ ৰেলখন যেতিয়া সঠিক পথত থাকে, তেতিয়া সকলোৱে একেলগে গতি কৰে, কিন্তু বাটটো অলপ বেয়া হলেও কোনেও সমৰ্থন নকৰে। হাজাৰ হাজাৰ অনুৰাগী পাব, কিন্তু সেই সকলোৰ ভিতৰত যত্ন লোৱা মানুহ কাকো নাপাব। বন্ধুৰ পাছত প্ৰেম হ'ব পাৰে, কিন্তু প্ৰেমৰ পাছত বন্ধুত্ব কেতিয়াও হ'ব নোৱাৰে, কাৰণ চিকিৎসাই মৃত্যুৰ আগত কাম কৰে আৰু মৃত্যুৰ পাছত নহয়। বতৰৰ দৰে ৰং সলনি কৰা মানুহ কেতিয়াও অনুগ্ৰতিশীল নহয়। যেতিয়াই কোনোবা মৃত্যুবৰণ কৰে, তেতিয়াই সকলোৱে আহি শোক কৰিবলৈ আৰম্ভ কৰে, কিন্তু বিপদত তেওঁলোকক কেতিয়াও সমৰ্থন নকৰে। এক নিৰ্দিষ্ট পৰিমাণে যন্ত্ৰণা সহ্য কৰাৰ পিছত এজন ব্যক্তি নিমাত হৈ পৰে, আৰু তাৰ পাছত তেওঁ কাৰো ওপৰত অভিযোগ নকৰে আৰু কাৰো ওপৰত আশাও নকৰে। বিশ্বাসৰ প্ৰতিষ্ঠা হলে অচিনাকি মানুহবোৰ আমাৰ নিজৰ হৈ পৰে, আৰু বিশ্বাসৰ ভংগ হলে আমাৰ নিজৰ মানুহবোৰো অচিনাকি হৈ পৰে। সকলোৱে আমাৰ কথা বুজি পায়, কিন্তু মই সেইজন ব্যক্তিক বিচাৰো যিয়ে মোৰ মৌনতাও বুজি পায়। গোটেই পৃথিৱীত ভাল আৰু সত্য বিচাৰিলেও নিজৰ মাজত নাথাকিলে ক'তো নাপায়। আজিৰ তিক্তৰ সত্যটো হ'ল, আনজনৰ চৰিত্ৰ যিয়ে নহওক, মানুহে কেৱল টকা থকা মানুহসকলকহে গুৰুত্ব দিয়ে। চিন্তা, ঋণ আৰু প্ৰেমৰ কথা কোনেও গুৰুত্ব নিদিয়ে। তাত মাথো সেইটোৱে ঘটে, ঈশ্বৰৰ পৰা কেতিয়াও আশা হেৰুৱাব নোৱাৰে, আৰু এই পৃথিৱীৰ পৰা কেতিয়াও আশা নাথাকে। ময়ো সেই বাটত অকলেই খোজ দিছো, য'ত মোৰ আটাইতকৈ বেছি কাৰোবাক প্ৰয়োজন হৈছিল। জীৱনটোক লৈ কেতিয়াও হতাশ হ'ব নালাগে, কাৰণ কাইলৈ আপোনাৰ বাবে কি কঢ়িয়াই আনিব কোনেও নাজানে। কেৱল হাতখন ধৰি ৰখাটো প্ৰয়োজন নহয়, সেই হাতখন সদায় ধৰি ৰখাটো অতি প্ৰয়োজন। আপুনি আপোনাৰ জীৱনত সকলোকে যিমান ঠাই দিয়ে, সিমান ঠাই দিব নালাগে। নহলে হয় আপুনি নিজেই কান্দিব, নহলে তেওঁ আপোনাক কান্দিবলৈ বাধ্য কৰাব। মানুহ হৈও আমি নিজে আমাৰ দুৰ্বলতাৰ কথা সকলোকে কৈ আমাৰ জীৱনত নাটক সৃষ্টি কৰো। সকলোৱে বিচাৰে যে সকলোৱে তেওঁক প্ৰশংসা কৰক, কিন্তু এই ইচ্ছা পূৰণ হয় কেৱল অন্তিম দিনটোতহে। কোনোবাই সুধিলে বয়স আৰু জীৱনৰ পাৰ্থক্য কি, মই কলো যে আপোনজনৰ অবিহনে কটোৱা সময়খিনি বয়স, আৰু আপোনজনৰ লগত কটোৱা সময়টোৱেই জীৱন। এই সম্পৰ্ক ভাঙিবলৈ ভুলৰ প্ৰয়োজন নাই। স্বাৰ্থ পূৰণ হোৱাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে সম্পৰ্ক ভাঙি যায়। জীৱনত আটাইতকৈ কঠিন কামটো হ'ল মানুহক চিনি পোৱা। সম্পৰ্কটো বচাবলৈ যদি কাৰোবাক এবাৰ প্ৰমাণ কৰে, তেন্তে মানুহে ভুল বুজি পায় যে এতিয়া তেওঁ প্ৰতিবাৰে প্ৰমাণ কৰিব। মানুহ যেতিয়া আনৰ দ্বাৰা বিশ্বাসঘাতকতা হয়, তেতিয়া তেওঁ তেওঁলোকৰ লগত কাজিয়া কৰে, কিন্তু যেতিয়া কাৰোবাক নিজৰ মানুহে বিশ্বাসঘাতকতা কৰে, তেতিয়াই তেওঁ নিমাত হৈ পৰে। সন্মুখত মিঠা মিঠা কথা কোৱা আৰু পিঠিফালে আক্ৰমণ কৰা বন্ধুৰ পৰা আঁতৰি থাকিব লাগে। প্ৰতিশোধৰ সলনি পৰিৱৰ্তনৰ কথা ভবা সকলেহে উচ্চতাত উপনীত হয়। যিজন ব্যক্তিৰ চিন্তা আৰু উদ্দেশ্য ভাল, তেওঁক সহায় কৰিবলৈ ঈশ্বৰে নিশ্চিতভাৱে কোনোবা নহয় কোনোবা ৰূপে আহে। পৰিস্থিতি যিয়ে নহওক কিয়, অভিযোগ কৰাতকৈ কৃতজ্ঞতা হোৱাই ভাল। চেষ্টা বন্ধ নকৰিব, কাৰণ আপুনি হেৰুৱাই দিয়া সুযোগ সুবিধা লবলৈ আন কোনোবা সাজু আছে। আপোনাৰ কথা যোনে মূল্য নুবুজে, তেনে মানুহৰ সন্মুখত মৌন হৈ থকাই ভাল। কিছুমান মানুহে খোৱাৰ প্ৰতি ইমানে আকৰ্ষণীয় যে আন মানুহৰ সুখবোৰো খাই দিব পাৰে। দুখীয়াৰ ভিতৰত আটাইতকৈ দৰিদ্ৰ হ'ল সেইজন
যাৰ সুখ আনৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। কিছুমান মানুহ বাহিৰৰ পৰা বহুত ধুনীয়া, যদিও হৃদয়খন সিমানেই বিষাক্ত। দুখীয়া হৈ থাকিলেও কোনো গুৰুত্ব নিদিয়ে, কষ্ট কৰিলে সকলোৱে হাঁহে, কিন্তু সফল হলে সকলোৱে জ্বলে। দিন পাৰ হৈ যোৱাৰ লগে লগে মোৰ হৃদয়ৰ পৰাও কিছুমান মানুহ নোহোৱা হৈ গৈছে। মই অলপ ভাগৰি পৰিছো, জীৱনটো অলপ খং উঠিছে, কিন্তু কোনো সমস্যা নাই। এইটো দৈনন্দিন কাম। মনে মনে থাকক, কিন্তু সকলো লক্ষ্য কৰি থাকক। সকলোকে সন্মান কৰক, কিন্তু কেতিয়াও নিজক অপমান নকৰিব। মাত্ৰ ধৈৰ্য ধৰক, এই কঠিন দিনবোৰ পাৰ হৈ যাব, আৰু আপোনাক ঠাট্টা কৰা লোকসকলৰো মুখবোৰ বন্ধ হৈ যাব। ভুল কৰক, সকলোৱে ভুল কৰে, কিন্তু কাৰো লগত কেতিয়াও অন্যায় নকৰিব। এটাই দুখ আছিল, যিটোৱে মোক নিসংগতাটো এৰি যোৱা নাছিল। জীৱনত কোনো কাম খৰখেদাকৈ নকৰিব, প্ৰতিদিনে অলপ অলপকৈ আগবাঢ়িলেই সফলতা লাভ কৰিব। কিন্তু ইমানো দেৰি নকৰিব যে সপোনবোৰ কেৱল সপোন হৈয়ে থাকে আৰু আপোনাৰ গোটেই জীৱন পাৰ হৈ যায়।